পশ্চিম কাৰ্বি আংলঙত এখন বিদ্যালয়ৰ দুৰৱস্থাৰ ছবিয়ে উদঙাইছে উন্নয়নৰ প্ৰকৃত স্বৰূপ। কন্দং গাঁৱত অৱস্থিত কন্দং ৰং আপাম ইংলিছ এমই স্কুলত শিক্ষাৰ্থীৰ বাবে নাই কোনো শৈক্ষিক পৰিৱেশ, নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, নাই উপযুক্ত ডেস্ক বেঞ্চ। বিদ্যালয়খনৰ দুটাকৈ কোঠাত চলে ৩টা শ্ৰেণীৰ পাঠদান। ইয়াৰ উপৰিও বিদ্যালয়খনলৈ অহা যোৱা কৰাৰ বাবেও অঞ্চলটোত নাই সুচল বাটপথ। আৰু এই সন্দৰ্ভত আমাক এই মুহূৰ্তত সবিশেষ জনাব কনক দেউৰীয়ে। এই মুহূৰ্তত মই উপস্থিত আছোঁ কান্দং অঞ্চলত। পশ্চিম কাৰ্বি আংলঙৰ কান্দং অঞ্চলত অৱস্থিত এখন যি ভেঞ্চাৰ এমই স্কুলৰ চৌহদত আছোঁ আৰু এই মুহূৰ্তত মোৰ সহযোগী সতীৰ্থ হয় দেখুৱাব ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশ। আপুনি যদি চাই দেখিব এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে এক জৰাজীৰ্ণ গৃহত আচলতে শিক্ষাৰ্থী আছে, শিক্ষাৰ্থীক পাঠদান কৰি থকা দেখিবলৈ পোৱা গৈছে। বিদ্যালয়খনত দেখিবলৈ পোৱা গৈছে যি আন্তঃগাঁথনিক অভাৱ, সেই অভাৱ দেখিবলৈ পোৱা গৈছে। যি ডেস্ক বেঞ্চ ইয়াত ব্যৱহাৰ হৈ আছে, ডেস্ক বেঞ্চ আচলতে নিজে নিৰ্মাণ কৰি বা তৈয়াৰ কৰি তেওঁলোকে যি শিক্ষাৰ্থী আছে বা ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীক আচলতে তেনেকুৱা ডেস্ক বেঞ্চত আচলতে বহুৱাই পাঠদান কৰা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব যি বিদ্যালয় আছে, বিদ্যালয়খনৰ যি আন্তঃগাঁথনি বা যি গৃহ আছে, বিদ্যালয় গৃহ এক জৰাজীৰ্ণ অৱস্থাত দেখিবলৈ পোৱা গৈছে। যি খোৱাপানীৰ ব্যৱস্থা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নোহোৱাৰ ফলত যি বিশুদ্ধ খোৱাপানীৰ অভাৱ দেখিব পোৱা গৈছে। এক গ্ৰামাঞ্চল বা দুৰ্গম অঞ্চলত অৱস্থিত যি বিদ্যালয়খন আচলতে এনে এক অৱস্থাত চলি থকা দেখিবলৈ পোৱা গৈছে। যি জৰাজীৰ্ণ অৱস্থা, এই মুহূৰ্তত ক'ব লাগিব যে বিদ্যালয়খনত আহিবলগীয়া বা বিদ্যালয়খনলৈ অহা যোৱা কৰা যি বাটপথ, সেই বাটপথৰ অৱস্থা আচলতে তথৈবচ বুলি ক'ব লাগিব বা বিধ্বস্ত যি বাটপথ দেখিবলৈ পোৱা গৈছে অঞ্চলটোত, যাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ত আচলতে যেনেধৰণৰ শিক্ষাৰ্থীৰ সংখ্যা হ'ব লাগে তেনেধৰণৰ সংখ্যা দেখিবলৈ পোৱা নাযায়। তেনেবোৰ দুৰ্গম অঞ্চলৰ বিদ্যালয়ত আচলতে বিভিন্ন ধৰণৰ আঁসোৱা বা সমস্যাৰ বাবে আচলতে যিসমূহ বিদ্যালয় আছে, বিদ্যালয়ত শিক্ষাৰ্থীৰ যি অনুপাত বা সংখ্যা খুব তাকৰ দেখিবলৈ পোৱা যায়। আৰু এই মুহূৰ্তত যি বিদ্যালয়খনৰ শিক্ষাগুৰু আছে, মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। ছাৰ, দেখিছোঁ আপোনালোকৰ যিখন বিদ্যালয় আছে, বিদ্যালয়খনত দেখিবলৈ পোৱা গৈছে খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আপোনালোকে শিক্ষাদান কৰি গৈ আছে। হয়, দেখিবলৈ পোৱা গৈছে বিভিন্ন সমস্যা দেখিবলৈ পোৱা গৈছে বিদ্যালয়খনত। কি সমস্যা বা কিমান ছাত্ৰ ছাত্ৰী আছে, কি ক'ব বিচাৰিব? নমস্কাৰ, মোৰ নাম শ্ৰী বিদৰ সিং লেখে আৰু মই অসমীয়া বিভাগৰ শিক্ষক। আৰু আমাৰ ইয়াত অসুবিধা বুলি ক'লে আমাৰ ধৰি লওক স্কুলখনৰ ডেস্ক বেঞ্চৰ অভাৱ বা ব্লেকবোৰ্ড, লগতে ৰাস্তাবিলাকত আমাৰ ইয়াত কেঁচা হৈ আছে। আৰু সেইটোৱে আৰু তাৰপিছত আমাৰ ল'ৰা ছোৱালীবিলাকে মাক দেউতাকে বেলেগ দূৰত মানে পঢ়াবলৈ পঠাইছিলে। তাৰপিছত তাৰ পৰা এতিয়া তাতো মানে শিক্ষা ইহঁতে গ্ৰহণ কৰিব নোৱাৰে। তাৰপিছত পুনৰ ঘৰলৈ আহে। তাৰপিছত আৰু তেনেকৈ আৰু বৰ্তমান সময়ত কনক দেউৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।